धीरे धीरे रहमना धीरे सब कुछ हो माली सो से सो घरा ঋতু আয়ে ফল हो এইটো এটা পংখিয়া শুনিছিলোঁ হিন্দী কবিতা এটা আছিল ইয়াৰ অৰ্থটো হ'ল সকলো কাম ন লাহে লাহে কৰা যায় জলদি জলদি কৰা নহয় চোৱা তুমি যদি কিবা গছ এজোপা ৰুইছা ফুলৰ গছ বা ফলৰ গছ তুমি ফলটো কেতিয়া পাবা যেতিয়া এটা ছিজন আহিব তুমি বোলে মন গৈছে পানী ঢালি আছা কিন্তু ফল আহাই নাই তেতিয়া কেনেকৈ হ'ব নেকি ঠিক তেনেদৰে তুমি যদি কিবা এটা বস্তু ট্ৰাই কৰি আছা এদিন ট্ৰাই কৰিলে নহ'ব ঠিক আছে তুমি টেষ্ট দি আছা টেষ্ট সদায় দিব লাগিব সদায় হয়তো কেতিয়াবা নাম্বাৰ বেয়া হ'ব বা কেতিয়াবা নাম্বাৰ ভাল হ'ব পৰা কিন্তু দি থাকিবা তেতিয়াই যে তোমাৰ কি হ'ব এক্সামটো ভাল হ'ব সেইটোৱে কৈছিল ধীৰে ধীৰে रहमना ধীৰে सब कुछ हो माली सो से सो घरा ঋতু আয়ে ফল हो ঠিক আছে তো এইটো তোমাক কিয় ক'লোঁ কাৰণ এক্সাম ওচৰ আহি গৈছে আৰু বেছি দিন নাই খুব বেছি প্ৰেক্টিছ কৰা কিন্তু লাহে লাহে কৰি যোৱা ৰখি নাযাবা আজি কৰিছা প্ৰেক্টিছ কালি কৰা নাই কনচিষ্টেণ্ট হ'ব লাগে কণ্টিনিউৱাছ হ'ব লাগে ঠিক আছে এটা কাম আজি বোলে 25-24 ঘণ্টা পঢ়িলোঁ কালি বা শুই দিলোঁ এনেকৈ হ'লে নহ'ব ঠিক আছে তো আমি পঢ়ি আছিলোঁ কিহৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰি আছিলোঁ এডিআৰই যোৱা বছৰ 2022 চনৰ কুৱেশ্যন পেপাৰখন কৰি আছিলোঁ পেপাৰ 5খন ছল্ভ কৰি আছিলোঁ তাৰে আগৰ ভিডিঅ'টো 6টামান কুৱেশ্যন ছল্ভ কৰিছিলোঁ তাৰ আগৰ ভিডিঅ'টো কেইটামান কুৱেশ্যন ছল্ভ কৰিছিলোঁ আৰু আজিও কি কৰিম এই কিতাপ য'ৰ পৰা এৰিছিলোঁ তাৰ পৰা কেইটামান কুৱেশ্যন ছল্ভ কৰিম ঠিক আছে তো আৰম্ভ কৰিছোঁ লেটছ গেট ষ্টাৰ্টেড প্ৰথম কুৱেশ্যনটো 6 men can complete the work ঠিক আছে in 15 days if 4 more men join the work after 10 days how many days required to complete the work তো এই কুৱেশ্যনটো সলিউশ্যন ন বহুত গাল সলিউশ্যন আছে বহুত বেছিয়ে সলিউশ্যন আছে বহুত বিভিন্ন ধৰণে বিভিন্ন ষ্টাইলত কৰে আৰু যিমানবিলাক সলিউশ্যন ইণ্টাৰনেটত দিয়া আছে সকলোবিলাক কনফিউজিং হয় তো মই আজি যিটো মেথড শিকাম এইটো হ'ল বাক্সা মেথড কওঁ মোৰ নতুন নিয়মৰ নিজৰ নাম এটা দিছিলোঁ নামটো দিছিলোঁ বাক্সা মেথড বাক্সা এটা বনালোঁ ঠিক আছে এনে ঘৰ ছাপ'জ এইটো হৈ গ'ল নাম্বাৰ অফ মেনৰ ঘৰ এইটো হৈ গ'ল নাম্বাৰ অফ ডেজ ঘৰ হৈছে মই ধৰিব পাৰিছানে মই মানুহটোৱে চাগে ধৰি ৰাখিছোঁ আচ্ছা তো আৰম্ভণিত তুমি মোক কোৱা মানুহ কেইজন আছিল 6জন কাম কিমান আছিল 15 দিন 10 দিনৰ পিছত হ'ল 10 দিন মানে গুচি গ'ল 10 দিন পাছত কি হ'ল 10 দিনৰ পাছত মানে 6জন মানুহে 10 দিনলৈকে কাম কৰিলে 10 দিনলৈ কি কৰিলে কাম কৰিলে তো 15 পৰা 10 মানে কিমান দিন থাকি গ'ল আৰু 5 দিন থাকি গ'ল 6জন মানুহে কাম গোটেইখিনি সম্পূৰ্ণ কৰিব গৈছিল 15 দিনত 10 দিনলৈ কাম কৰিলে 6জন মানুহে তাৰপিছত কি হ'ল 6জন মানুহ আছে আৰু কামখিনি কিমান বাকী থাকিল 5 দিনৰ কাম বাকী থাকিল মানে 15 পৰা মই 10টো কাৰণ 10 দিন গুচি গ'ল 10টো মাইনাছ কৰি কিমান পালোঁ 5 অৰ্থ কি যে 6জন মানুহৰ কাৰণে কাম কিমান দিন বাকী আছে আৰু 5 দিনৰ কাম বাকী হৈছে আৰু কি হ'ল 4জন বেছিকৈ মানুহ আহি গ'ল মানে মানুহ বাঢ়ি গ'ল কেইজন হৈ গ'ল 10জন মানে 6 + 4 কিমান হ'ব 10 আৰু কাম এতিয়া মোক লাগে কিমান দিনত শেষ হ'ব যেতিয়া 4জন মানুহে কামটো জইন কৰিব মই যিহেতু নাজানো কামটো কিমান দিনত শেষ হ'ব মই ধৰিলোঁ কি x আচ্ছা হৈ গ'ল তো এইটো আছিল কাৰণ 15 দিনত 6জন মানে 15 দিনত শেষ কৰিব আছিল কিন্তু হৈ গ'ল কি 10 দিনলৈকে কাম কৰিলে আৰু 6জন মানুহৰ কাৰণে এতিয়া কাম বাকী আছে 5 দিনৰ কাম বাকী আছিল কিন্তু ঘটনাটো কি হৈ গ'ল আৰু 4জন মানুহে 10 দিনৰ পিছত যোগ কৰি দিলে গতিকে মানুহ বাঢ়ি পেলাই 10 দিন হৈ গ'ল এতিয়া কাম কিমান দিনত শেষ হ'ব মই নাজানো তো মই ধৰিলোঁ x এইকেইটা পূৰণ কৰিলোঁ 6 5 গুণ কিমান হ'ব 30 আৰু 10 × x 6 5 গুণ 3 10 × x 0 0 কাট খাই গ'ল x কিমান পাই গ'লা 3 days মানে এতিয়া কাম
কিমান দিনত শেষ হৈ যাব 3 ডেজ যেতিয়া 4জন মানুহে কামটো কৰিবলৈ জয়েন কৰিলে মানে আৰু 5 দিন দৰকাৰ নহ'ল মাত্ৰ 3 দিনতে কামটো কি হৈ গ'ল শেষ হৈ গ'ল কিমান ইজিভাৱে কৰিলো হয়নে তোমালোকে এইটো ভালকে লিখি লোৱা আৰু স্ক্ৰিনশ্বট মাৰি লোৱা হৈ গ'ল নেক্সট কুৱেশ্যন লৈ আহিছোঁ মাতটো ঠিক আছে না ঠিকে আছে ন আচ্ছা কুৱেশ্যনটো হ'ল বৰ ধুনীয়া কুৱেশ্যন এইটো পাৰিবাই 50% অফ 25% অফ 20% অফ এ নাম্বাৰ is 21 find the number মোক কথাটো শুনা ভালকে কি কৈছে 50% কাৰ 25% কাৰ 20% কাৰ এটা নাম্বাৰ কিমান হয় 21 এটা চোৱা কিবা এটা নাম্বাৰৰ মানটো দিয়া আছে মানে কি লেখা আছে কোনবা এটা নাম্বাৰ আছে যাৰ মানটো কিমান পাই আছে 21 হেতু কৰা ষ্টাইলটো বেলেগ হ'ব বা এনেকৈ হ'ব যদি কি লেখা আছে অফ 21 ইজ কিমান হ'ব ইজ কিমান হ'ব হৈছে কাৰ সুধিছে কিমান হ'ব হলেও কথা কি হ'ব ষ্টাইলটো বেলেগ হৈ যাব আৰু কাৰ বুলি সুধিলেও ষ্টাইলটো কি হৈ যাব বেলেগ হ'ব মোক প্ৰশ্ন সুধিছে কাৰ তো মই কি কৰিলো হ'ল এনসাৰটো কিমান পাইছিলা 21 তালত এইটো কিমান আছিল 50% যদি শতাংশ অতৰাও কি হ'ব 50/100 কিন্তু প্ৰশ্নটো কি সুধিছে কাৰ যেতিয়া মোক কাৰ বুলি কয় মই উল্টাকে লিখিম 150 অফ মানে ইনটু এটো কি হ'ব কাৰ খুদি কি হ'ব 125 ইনটু 120 হৈ গ'ল 20 গ'ল ইয়াক কেবাৰ 5 বাৰ 25 গ'ল কেবাৰ 4 বাৰ 50 গ'ল কেবাৰ 2 বাৰ 21 2 গুণ 42 5 4 গুণ 20 কিমান পাই গ'লো 840 তে মোৰ সংখ্যাটো কিমান আছিল কাৰ যেটো প্ৰশ্ন হৈছিল তাৰ সংখ্যাটো কিমান আছিল 840 আছিল তুমি লিখি লোৱা এটো হৈছে নেক্সট Next 3 number প্ৰশ্নটো 0.23 bar is equivalent to the fraction আচ্ছা এইটো প্ৰশ্ন যেন এটা লং ষ্টাইল আছে তোমালোকে এইটো অংক কৰিছা ভালকে মনত লোৱাচোন ক'ত কৈছিলা ক্লাছ 10 ত আৰু কিমানখিনি সময় লাগিছিল 5 মিনিট মান লাগি যায় 2 মাৰ্ক থাকে দীঘল পেজ কৰিব লাগে 1.5 পেজ 1 পেজৰ কৰো আসল নিয়মটো শিকাইছো আৰু ইজি নিয়মটো শিকাম আসল নিয়মটো হ'ল এই যেটো সংখ্যা ইয়াক মানটো ধৰি লোৱা x হৈ গ'ল 2 3 পট কি আছে বাৰ সিনে কি বুজাই আছে 2 3 ৰিপিট হৈ আছে মানে 2 3 আহিব আকৌ 2 3 আহিব আকৌ 2 3 আহিব মই কলো যে 0.23 আকৌ আহি গৈ আছে না ডট দিলে হৈ গ'ল এটা কেটা সংখ্যা ৰিপিট হৈ আছে দুটা সংখ্যা তো 100 টা পূৰণ কৰি দিয়া হৈ গ'ল মানে দশমিকটো এবাৰ দুবাৰ এপনে গুছি গ'ল 23 পইণ্ট কি পাম 23 এই ফুটবিলাকটো কি কমাই আছে 23 ডট এটো এক নাম দিলো এটো দুই নাম দিলো 2 পা 1 টো মাইনাস কৰি দিও 100 পা 1 গলে কি পাম 99x 0.23 মাইনাস হৈ গ'ল কিমান পাই গ'লো 23 গতিকে x কিমান আহি গ'ল 23/99 এটো হল মেথড দীঘল মেথড আচ্ছা ছুটিকে কেনসাৰ কেনে কৰিম 0.23 আছে ওপৰত কি আছে বাৰ মোৰ প্ৰশ্নটো হল কেটা সংখ্যা পৰ বাৰ আছে স্যাৰ দুটা সংখ্যা পৰ বাৰ আছে গতিকে দুটা নট অৰ আহি গ'ল হৈ গ'ল এটা ওপৰ লেখা গুটে নাম্বাৰটো বিনা বাৰ দি দশমিক আৰু বাৰ বাদ দিয়া কি হৈ গ'ল 23 দশমিকো বাদ দিম মানে কি পাম 023 বাৰ বাদ দিম মই কি লিখিলে 23 লিখিল মাইনাস তুমি কি কবা দশমিকৰ যা মানে বাৰ ডালৰ আগৰ সংখ্যা যিমানখিনি আছে লিখি দিয়া বাৰ এখিনি আগৰখিনি এখিনি কিমান কি নাম্বাৰ আছে 0 মানে কিমান পাই গ'লো 23/99 বাস কিবা সময় লাগিল এনসাৰটো ওলাই গ'ল এটো হল শৰ্টকাট এটো স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে মুছিছো
বুজি পাই আছা না নাই তোমাৰ ডাউট থাকিলে কমেন্ট সেকশনত জনাবা দেই কমেন্ট সেকশনত যিবা ডাউট থাকিলে জনাবা ঠিক আছে নেক্সট কোৱেশ্চন 4 নম্বৰ the area of a right angle isosceles triangle is 81 centimeter square find the hypotenuse of the triangle find the hypotenuse of the triangle মোক কি কৈছে মোক কৈছে এটা রাইট অ্যাঙ্গেল ট্রায়াঙ্গল আছে মোৰ রাইট অ্যাঙ্গেল ট্রায়াঙ্গল মানে কি যাৰ এটা কোণ কি হ'ব সমকোণী ত্ৰিভুজ যাৰ এটা কোণ কি হয় 90 ডিগ্ৰী হয় লগতে ট্রায়াঙ্গলটো কি হয় আইসোসেলেস অৰ্থাৎ সমবাহু ত্ৰিভুজৰ দুটা বাহু কি হয় সমান মানে এই বাহু কি হ'ব সমান মোক কাৰ মূল মান ল'ব দিছে মোৰ হাইপোটেনাস মানে কোন কৰ্ণৰ কোণডাল এডাল মই ধৰিলো h তুমি কোৱাচোন যদি পাইথাগোৰাছৰ সূত্ৰ হিচাপে কি পাবা h স্কয়াৰ ইকুৱেল টু কি হ'ব x square plus x square মানে কিমান হৈ গল 2x square মজ্জা মোক কি আছে মোক প্ৰশ্নত কি দিয়া আছে মোক প্ৰশ্নত দিয়া আছে এৰিয়া কালি দিয়া আছে কিমান দিয়া আছে 81 স্কয়াৰ তুমি কোৱাচোন হাফ ত্ৰিভুজৰ কালি কি হয় ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু কি হ'ব বেস হয় না ভূমি কিমান হয় x ইনটু লম্ব বা উচ্চতা কিমান আছে x কিমান দিয়া আছে 81 x into x square 2 হৰণ এপিনে গলে কি হ'ব পূৰণ 81 লগত 2 টা পূৰণ হৈ গল মানে কিমান পালো 162 এনেকৈ এই দিও বাতিয়া বহাই দিও মানে h square equal to 2 x square কিমান পালা 81 into 2 h এটো কি আছে বৰ্গ এপিনে গলে কি আহিব বৰ্গমূল 2 into 81 into 2 দুটা 2 পৰা এটা 2 ওলাই গল আৰু 81 ৰ বৰ্গমূল কিমান 9 9 2 গুণ কিমান হ'ল 18 সেন্টিমিটাৰ গটিকে অতিভুজৰ মান বা কৰ্ণৰ মান কিমান হৈ গল 18 সেন্টিমিটাৰ হৈ গল মই লিখি ফটো মাৰি লোৱা next 5 number question to the angle 54 degree when converted to radian is sir প্ৰশ্নটোত কৈছে ৰেডিয়ান শব্দ এটা আহি গল এটো হাই সেকেন্ডাৰী ফার্স্ট ইয়ার যদি পঢ়িছা ম্যাথছৰ কিতাপত ৰেডিয়ান পঢ়িছা একে সহজ হবে ৰেডিয়ান একো নবুজিবা এইবিলাক কনফিউজিং নকৰিবা ৰেডিয়ান বুলি এটা কথা বুজিবা পাই ৰেডিয়ান ইয়াৰ মান হৈ গল 180 ডিগ্ৰী ঠিক আছে যদি মোক ৰেডিয়ান উলিয়াব দিয়া পাই ওপৰত 180 তলত যদি মোক ডিগ্ৰী উলিয়াব দিয়ে ৰেডিয়ান দিয়া আছে তেতিয়া 180 ওপৰত পাই তলত মই কি কৈছো আকৌ এবাৰ কোৱা মোৰ লগে লগে কোৱা যদি ৰেডিয়ান উলিয়াব দিয়ে পাই ওপৰত 180 তলত আৰু যদি মোক ডিগ্ৰী উলিয়াব দিয়ে 180 ওপৰত পাই তলত সিম্পল কথা মোক এতিয়া কি উলিয়াব দিছে কি লেখা আছে লিখি লোৱা কি উলিয়াব দিছে ৰেডিয়ান উলিয়াব দিছে তে পাই ওপৰত 180 তলত 9 গল 6 বাৰ 9 গল 20 বাৰ 2 গল 10 বাৰ 2 গল 3 বাৰ 3 পাই 10 বাস এনসার খতম ইয়াতকে বেশি একো কৰিব নালাগে ঠিক আছে লিখি লোৱা হ'ব 6 নম্বৰ প্ৰশ্নটো the decimal representation of 2.5 divided by 50 is মানে ইয়াক কি উলিয়াব দিছে ইয়াক দশমিক বিস্তাৰ 20 উলিয়াব দিছে কাৰ 2.5 divided by 50 আছে একে ফলত প্ৰশ্ন এটো কি কৰিম 50 এ আৰু হৈ হৰণ কৰি পাৰে কিয় আমাৰ মাথা আইব লাগে যেতিয়া তলত সংখ্যা থাকে আৰু তোমাক দশমিক বিস্তৃত বনাব দিছে তোমাক কোৱেশ্চনটো মিলাই দিছে তুমি একো মাথা নামাইবা এটো 100 লৈ কনভাৰ্ট কৰা চাই 100 লৈ কনভাৰ্ট কৰিব হলে 2 এ পূৰণ কৰিম স্যার 2 এ যদি তলত পূৰণ কৰো 2 এ মই ওপৰটো পূৰণ কৰিম মজা স্যার আৰু হৈ 2 গুণ কিমান হ'ব 5 50 গুণ কিমান হ'ব 100 শূন্য কেইটা আছে দুটা এবাৰ দুবাৰ মানে দশমিক এখিনি জাত আহিল খালি হৈ গল কি বহাইলো শূন্য মানে কিমান আহি গল 0.05 পাস মই হৰণ কৰি টাইম ওয়েষ্ট কৰিলো নেকি নকৰিলো ত তোমালোকে
কাইলৈ আকৌ যিকেইটা কুৱেশ্যন থাকি গ'ল লৈ আহিম তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাবা কিহৰ ভিডিঅ' বনাব লাগে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা নেক্সট ভিডিঅ' তাৰ ওপৰতে বনাম ঠিক আছে হেভ এ নাইচ ডে থেংক ইউ